Hello dear students, welcome back to the channel. So আজি আমি এই ভিডিওটোত ক্লাছ 9 ম্যাথমেটিক্সৰ যোৱা বছৰ যোনটো হাফ ইয়াৰলি কুৱেশ্যন এক্সাম হৈ গৈছিলে সেই এক্সামৰ আমি কুৱেশ্যন পেপাৰ এটা সলভ কৰিব গৈ আছোঁ ওকে আৰু এই ভিডিওটোত আমি অকল কি হয় MCQ কুৱেশ্যন কেইটা সলভ কৰিম ইয়াৰ পাছৰ ভিডিঅ'বিলাকত আমি ইয়াৰ নেক্সট পাৰ্টটো আনিবলৈ চেষ্টা কৰিম য'ত আমি বাকী গোটেইকেইটা কুৱেশ্যনবিলাক আমি সলভ কৰিম ওকে চ' ভিডিঅ'টো ভালকৈ চাই যাবা তোমালোকৰ এইটো যিহেতু আগন্তুক কি হাফ ইয়াৰলি কুৱেশ্যন আহি আছে 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব তাত তোমালোকক বহুত যথেষ্ট সহায় কৰিব ওকে তো এটা আমাক কুৱেশ্যন নম্বৰ 1 দিয়া আছে আমাক ৰুট 27 এটা কি হয় এইটো আমাৰ হৈ যাব অপশ্যন বি অপৰিমেয় সংখ্যা ওকে মই এটা ইমান নুবুজাওঁ যেহেতু আমাৰ কি হয় MCQ হয় ভিডিঅ'টো বহুত দীঘল হৈ যাব ইয়াৰ পাছত দিয়া আছে 2.81 বাৰ 2.81 বাৰ এইটো আমাৰ কি হ'ব ইয়াৰ পি বাই কিউ আকৃতি তো পি বাই কিউ আকৃতি চাবলৈ আমি চব বাৰ থকা সংখ্যা আমাৰ এটা আছে আৰু দশমিকৰ পিছত 52 থকা 8 আছে মানে এটা আছে সংখ্যা তো তাৰ কাৰণে এটা 0 যদি দুটা থাকিলে দুটা 0 আৰু যদি বাৰ থকা সংখ্যা দুটা থাকিলে দুটা 9 ওকে আৰু গোটেই সংখ্যাটো আমি লিখিম 281 বিয়োগ তাৰপিছত কিমান 52 থকা সংখ্যা কি আছে 2 আৰু 8 আছে তো আমি 2 আৰু 8 টো কি কৰি দিম বিয়োগ কৰি দিম ওকে ইয়াত যদি আমি চাওঁ হৰত 90 থকা আমাৰ অপশ্যন এটাই আছে তো আমাৰ অপশ্যন কোনটো হয় এইটো ওকে 90 থকা এইটো আছে তো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব আমাৰ অপশ্যন এইটো হ'ব কিন্তু যোনটো আমাৰ ওপৰত দিয়া আছে 281 এইটো ভুল হয় একচুৱেলি ওকে অপশ্যনটো ভুল আছে কিন্তু আমাৰ শুদ্ধ উত্তৰটো হৈ যাব এইটো মতে আমাৰ হৰত 90 থকাটো ওকে ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 3 টো আমাৰ কিমান হ'ব এইটো কৈছে √3 + 1 হোল ইনটু √3 - 1 তো এইটো a + b ইনটু a - b আছে a + b হোল ইনটু a - b হ'লে আমাৰ কি হয় a² - b² নহয় জানো a² - b² তো ইয়াত আমাৰ a ৰ মান আছে √3 আৰু b² মানে 1 মানে 1² √3 আৰু স্কোৱাৰ ৰুট কেঞ্চেল যাব 3 বিয়োগ 1 তো মানে কিমান যাব 2 তো আমাৰ 2 ক'ত আছে 2 থকা আমাৰ অপশ্যনটো হৈ গ'ল আমাৰ অপশ্যন এ ওকে এইটো হৈ গ'ল আমাৰ 2 ইয়াৰ পাছত কুৱেশ্যন নম্বৰ 4 দিয়া আছে আমাক হাফ পাৰ্চেণ্টত ভগ্নাংশৰ ওপৰত আমাক দিয়া আছে 1/2 পাৰ্চেণ্টেজ চাবৰ কাৰণে আমি হৰত 100ৰে হৰণ কৰি দিম 100ৰে হৰণ কৰিলে আমাৰ কিমান হৈ যাব এইটো হৈ যাব আমাৰ 1/200 ওকে তাৰ আমাৰ হৈ যাব অপশ্যন বি টো শুদ্ধ উত্তৰ 1/200 তাৰপিছত আমি কুৱেশ্যন নম্বৰ 5 কৈছে এটা বস্তুৰ দাম বেচা দাম 1800 টকা আৰু লাভ 300 টকা তেন্তে শতকৰা লাভ হ'ল তেতিয়া চোৱা এটা বস্তুৰ দাম কিমান হয় 1800 টকা তো 1800 টকা হয় আৰু লাভ যদি কিমান 300 টকা হয় তেন্তে প্ৰথমতে কিমান কিনিছিল চাগে 1500 টকাত কিনিছিল নহয় জানো 1500 টকাত কিনি পেলাই আকৌ 300 টকা লাভত বিক্ৰী কৰিলে তেতিয়াতো 1500 আৰু 300 কিমান হৈ গ'ল আমাৰ 1800 টকা হ'ল নহয় জানো 1800ত বিক্ৰী কৰিলে তো আমাৰ কি হৈছে তেন্তে শতকৰা লাভ হ'ল তেনে লাভ কিমান হ'ল তো আমাৰ প্ৰথমতে কিমান আছিল 1500 টকা আছিল তো লাভ কিমান আছিল 300 হৈছিল তো 1500 ওপৰত যাব 300 আগত কিমান আছিল ইনিচিয়েলটো আমি চাব লাগিব আগত কিমান টকা আছিল আগত 1500 আছিল 1500 300 টকা লাভ হৈছে কিমান 300 ওপৰত আৰু যেটা মই শতকৰা লাভ বুলি কৈছে পাৰ্চেন্টেজ লাগে আমি 100 টো কি কৰি দিম পূৰণ কৰি দিম ইয়াৰ দুটা 0 আৰু ওপৰত দুটা 0 কাটি গ'ল এই 15ৰে 15 ওপৰত 15 টো 29 আৰু 0 আছে মানে কিমান যাব আমাৰ 20% হৈ যাব তেতিয়া আমাৰ অপশ্যন বি টো হৈ যাব আমাৰ শুদ্ধ উত্তৰ ওকে এবাৰ 6 নম্বৰটো দিছে ইয়াৰ পাৱাৰ কেটা সেম আছে তো এটা আমি তলৰ কেটা পূৰণ কৰি ওপৰৰ পাৱাৰটো এটা লিখিলে হৈ যাব তেতিয়া আমাৰ হৈ যাব অপশ্যন ডি টো ওকে এইটো a * b আৰু ওপৰত m2 হৈ গ'ল পাৱাৰ আৰু যদি আমাৰ বেছ কেটা সমান থাকে a * a ওপৰত যদি m আৰু n থাকে তেতিয়া আমাৰ পাৱাৰ কেটা যোগ হৈ যায় তেতিয়া আমাৰ কি হ'ব a to the power m + n এইটো হ'ব ওকে যদি আমাৰ বেছ কেটা একে থাকে পাৱাৰ কেটা বেলেগ থাকে কিন্তু যদি আমাৰ বেছ কেটা বেলেগ পাৱাৰ একে আছে তেতিয়া আমাৰ অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ ইয়াৰ পিছত 7 নম্বৰটো 20 মাত্ৰাযুক্ত বহুপদটো হ'ল 20 মাত্ৰাযুক্ত হৈ যাব আমাৰ এইটো হৈ যাব আমাৰ অপশ্যন বি 20 পাৱাৰ থকা ওকে ইয়াৰ পিছত আমাক 8 নম্বৰটো কৈছে তলৰ কোনটো বহুপদ নহয় তো বহুপদ নোহোৱা হৈ যাব আমাৰ যোনটো ৰুট থকাটো আমাৰ বহুপদ নহয় ওকে আৰু যদি আমাৰ হৰত থাকে এনেকৈ যদি 1/x হৈ থাকে তেতিয়া আমাৰ বহুপদ নহয় আৰু যদি x ৰ পাৱাৰ মাইনাছ প্লাছ বা x y যিকোনো z এইবিলাকত যদি চলকেইটাও যদি পাৱাৰ মাইনাছত থাকে হৰত থাকে বা ৰুটৰ ভিতৰত সোমাই থাকে তেতিয়া আমাৰ এইবোৰ বহুপদ নহয় ওকে বাকি এনেকৈ x2 বহুপদ হ'ব যদি 1 দিয়া থাকে 1 2 বহুপদ হ'ব এইটো আমাৰ হৈ যাব ধ্ৰুৱক বহুপদ ওকে কিবা যদি সংখ্যা লিখা থাকে এইবোৰ হৈ গ'ল আমাৰ ধ্ৰুৱক বহুপদ ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 9 কৈছে তলৰ কোনটো এটা ধ্ৰুৱক বহুপদ এইটো এটা সুধিলে নহয় এইটো হৈ গ'ল আমাৰ অপশ্যন বি টো ওকে ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 10 এক মাত্ৰাযুক্ত বহুপদক পোৱা হয় এক মাত্ৰাযুক্ত বহুপদ হৈ যাব আমাৰ ৰৈখিক বহুপদ অপশ্যন এ ইয়াৰ পিছত 11 নম্বৰ x³ + y³ তো x³ + y³ আমাৰ শুদ্ধ উত্তৰটো হৈ যাব আমাৰ অপশ্যন চি x + y হোল ইনটু x² - xy + y² ওকে এইটো তোমালোকৰ কিতাপৰ পৰাই দিয়া আছে কিতাপত তোমালোকৰ যোনটো সূত্ৰ দিয়া আছে সেই সূত্ৰৰ পৰা ডাইৰেক্ট উঠাই দিছে ওকে এইটো তোমালোকৰ প্ৰমাণ কৰা বুলিও আছে এটা কুৱেশ্যন তো এইটো ভালকৈ চাই ল'বা ইয়াৰ পিছত দিয়া আছে আমাৰ কুৱেশ্যন নম্বৰ 12 কৈছে যদি x not equal to y then x, y not equal to y, x ওকে আৰু কৈছে যদি আমাৰ কি হয় x, y equal to y, x তেন্তে কি হ'ব x y টো আমাৰ সমান হৈ যাব ইয়াৰ আমাৰ হৈ যাব অপশ্যন এ x equal to y কৈছে 13 নম্বৰ কৈছে x অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাংক তো x অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাংক এইটো হৈ যাব আমাৰ অপশ্যন বি x, 0 আৰু যদি y অক্ষৰ থাকে
তো y ঘৰ খুদিলে আমাৰ হৈ যাব অপশ্যন C2 ওকে 0,y y থকা এক্সৰ মানটো নাথাকিব y ৰ মানটো থাকিব আৰু যদি x অক্ষৰ থকা খুদে তেতিয়া x ৰ মানটো থাকিব y ৰ মানটো নাথাকিব 0 হ'ব তো এইটোৰ কাৰণে x অক্ষৰ কাৰণে আমাৰ হৈ যাব x,0 অপশ্যন B টো শুদ্ধ এটা 14 নম্বৰ প্ৰশ্নটো চা 14 নম্বৰ প্ৰশ্নটো আমাক কি কৈছে এটা বিন্দু যাৰ স্থানাংক ঋণাত্মক তেতিয়া বিন্দুটো থাকিব যদি ঋণাত্মক মানে মাইনাছ কমা মাইনাছ ওকে মাইনাছ যদি থাকে আমি আমাৰ কি হয় এইটো আমাৰ কি হয় স্থানাংক জ্যামিতিত বা কাৰ্টেছিয়ান সমতল আমাৰ কি হয় প্ৰথম চুকত আমাৰ পজিটিভ থাকে পিছত আমাৰ নেগেটিভ পজিটিভ থাকে তাৰপিছত নেগেটিভ থাকে পিছত আকৌ থাকে আমাৰ পজিটিভ নেগেটিভ ওকে তো এটা আমাৰ কি যাব তৃতীয় চুকত তো এইটো আমাৰ যাব অপশ্যন C ওকে ইয়াৰ পাছত চোৱা কুৱেশ্যন নম্বৰ 15টো কি বুলি কৈছে বিন্দুটো লিখা যাৰ কোটি 4 আৰু যে x অক্ষৰ ওপৰত থাকে তো কোটি 4 আৰু x অক্ষৰ ওপৰত থাকে তো x অক্ষৰ ওপৰত থাকিলে এইটো হ'ব আমাৰ কি হয় সৰি y অক্ষৰ ওপৰত থাকে y অক্ষৰ ওপৰত থাকিলে আমাৰ x ৰ মানটো নাথাকে তো এইটো হৈ যাব আমাৰ 0,4 বা আমাৰ যদি আমি কি কওঁ y অক্ষৰ থাকে তেনে আমি 0,y বুলি লিখিব পাৰোঁ ইয়াত আমাৰ কোটি প্ৰথমটো আমি ভুজ বুলি কওঁ কোটিটো সেকেন্ড বুলি কওঁ তো কোটিৰ মান আমাক 4 দিয়া আছে তো আমাৰ কি হয় 0,4 হৈ যাব তো অপশ্যন B ইয়াৰ পিছত 16 নম্বৰটো চোৱা 16 নম্বৰটো দিয়া আছে y = 3x + 5 সমীকৰণযোৰৰ যেটো আমাৰ কি হয় দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হয় তো ইয়াৰ আমাৰ থাকিব অপশ্যন C অসীম সংখ্যক সমাধান আছে ওকে ইয়াৰ পিছত 17 নম্বৰটো দিয়া আছে এটা বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সংখ্যা এটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা যাব পাৰে এইটো এটা বিন্দু ইয়াৰ মাজেৰে আমি অসীম সংখ্যক ৰেখা আঁকিব পাৰোঁ ওকে কিন্তু দুটা বিন্দুৰ মাজেৰে অনলি এটা ইয়াৰ পিছত 18 নম্বৰটো কৈছে তলৰ কোণটোৰ বাবে x এটা প্ৰত্যাৱৰ্তী কোণ x এটা প্ৰত্যাৱৰ্তী মানে যেটো 180 কে কি হ'ব ডাঙৰ হ'ব তো এটা আমাৰ হৈ যাব অপশ্যন C ওকে 0 পৰা 90 ডিগ্ৰী এটা আমাৰ হৈ যাব সূক্ষ্ম কোণ 90 ৰ পৰা 180 হৈ যাব আমাৰ স্থূল কোণ আৰু 180 ৰ পৰা আমাৰ 360 ভিতৰত থাকিব আমাৰ প্ৰত্যাৱৰ্তী কোণ ওকে পিছত কুৱেশ্যন নম্বৰ 19টো কৈছে দুটা ৰেখাই কিমানটা বিন্দুত কটাকটি কৰিব পাৰে দুটা ৰেখাই আমাৰ অনলি এটা বিন্দুত কটাকটি কৰিব পাৰে ওকে এনেকৈ যদি আমি দুটা ৰেখা আকৌ দুটা এটা বিন্দুত কটাকটি কৰিব পাৰে ইয়াৰ পিছত 20 নম্বৰটো যেতিয়া দুটা সন্নিহিত কোণৰ যোগফল 180 হয় মানে ওচৰতে থকা কোণৰ যোগফল কিমান হ'ব 180 হয় তেতিয়া কোণ দুটাক পোৱা হয় কি বুলি কোৱা হ'ব অপশ্যন A ৰৈখিক কোণ বুলি কওঁ আমি ৰৈখিক জুৰীয়া কোণ বা ৰৈখিক কোণ বুলি কম ওকে ইয়াৰ পাছত কুৱেশ্যন নম্বৰ 21 আমাক কি বুলি দিয়া আছে যদি এটা চতুৰ্ভুজৰ কৰ্ণৰ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় তেন্তে ই হ'ব এইটো হ'ব আমাৰ এটা সমান্তৰিক হ'ব অপশ্যন A ইয়াৰ পাছত কুৱেশ্যন নম্বৰ 22 ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ আমাৰ কি হয় সদায় সমান হয় ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 23 কৈছে এটা ত্ৰিভুজৰ দুটা বাহুৰ সমষ্টি তৃতীয় বাহুতকৈ সদায় কি হ'ব ডাঙৰ হ'ব এইটো সমানো হ'ব নোৱাৰে সদায় ডাঙৰ হ'ব লাগিব ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 24 চতুৰ্ভুজ এটাৰ কোণ কেইটাৰ সমষ্টি এনেকৈ যদি দিয়া থাকে তেতিয়া আমি অন্তঃকোণ বুলি বুজিম ওকে আৰু অন্তঃকোণৰ সমষ্টি হৈ যাব আমাৰ 360 ওকে আৰু বহিকোণটো কিমান হ'ব 360 হ'ব ওকে যিকোনো এটা বহুভুজৰ বহিকোণৰ সমষ্টি সদায় 360 তাৰ 4টা বাহু থাকক 5টা বাহু থাকক 10টা বাহু থাকক বহিকোণটো সদায় 360 কিন্তু অন্তঃকোণ অনলি চতুৰ্ভুজৰে কিমান হ'ব 360 হ'ব কাৰণ দুটা ত্ৰিভুজ থাকে কুৱেশ্যন নম্বৰ 25 আমাক কি কৈছে এটা বৰ্গ এনেকুৱা থাকিব তো বৰ্গ এটা আমাৰ কি হয় সমান্তৰিক হয় নে নহয় সমান্তৰিকৰ আমাৰ কি হয় বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল এইটো হয় পিছত আমাৰ এটা ৰম্বাস মানে 4টা বাহু সমান তো বৰ্গৰ 4টা বাহু সমান এটা আয়ত বৰ্গ এটা কি হয় আয়তো হয় আৰু বিপৰীত বাহুবিলাক সমান আৰু গোটেইকেইটা কোণ কিমান 90 ডিগ্ৰী তেনে আমাৰ যাব অপশ্যন ডি ওপৰৰ আটাইকেইটা তেনে আমাৰ যাব অপশ্যন ডি ওপৰৰ আটাইকেইটা ওকে তো আজিৰ ভিডিঅ'ৰ কাৰণে মানে ইয়াৰ নেক্সট ভিডিঅ'ত আমি ইয়াৰ যিবিলাক যিবিলাক ইয়াৰ পাছৰ কুৱেশ্যনবিলাক আহি গৈছে সেই পাছৰ কুৱেশ্যনবিলাক আমি সলভ কৰিব চেষ্টা কৰিম ওকে চ' ভিডিঅ'টো যদি ইয়ালৈকে চাই আছে তেন্তে থেংক ইউ ছ' মাছ আৰু যদি এই কুৱেশ্যন পেপাৰটো তোমালোকক লাগে তেন্তে তোমালোকে মোক হোৱাটছআপত মেছেজ কৰি দিবা মই ভিডিঅ'ৰ তলত তোমালোকৰ লিংকটো দি দিম তাৰ পৰা তোমালোকে মোক মেছেজ কৰি কুৱেশ্যন পেপাৰটো লৈ ল'ব পাৰিবা ওকে চ' ভিডিঅ'টো ইয়ালৈকে চব থেংক ইউ ছ' মাছ